নমস্কাৰ ছাৰ বাইদেউসকল। তো এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হৈছে সমগ্ৰ শিক্ষা আসামৰ ফালৰ পৰা। তো আপোনালোকে স্ক্ৰীনত চাব পাৰে। সকলো ডিষ্ট্ৰিক্টৰ মিছন কোঅৰ্ডিনেটৰ সকললৈ প্ৰেৰণ কৰা হৈছে। ছাবজেক্ট আছিল বিদ্যালয় পৰিচালনা সমিতিৰ ত্ৰিমাসিক সভা আয়োজন সন্দৰ্ভত। মানে প্ৰতি 3 মাহৰ মূৰে মূৰে SMCৰ এখন মিটিং পাতিব লাগিব। এইটো কোৱাৰ্টাৰলি SMC মিটিং এইটোই বিষয় আছিল। তো আপোনালোকে চাব পাৰে এইটো 2025 আৰু 26 বৰ্ষৰ বাবে এইখন নোটিছ দিয়া হৈছে। যেহেতু প্ৰতি 3 মাহৰ মূৰে মূৰে মিটিংখন হ'ব আৰু মিটিংখন 3 মাহৰ মূৰে মূৰে যেতিয়া পৰিব, আপোনালোকে তৃতীয় বা চতুৰ্থ সপ্তাহত কৰিব লাগিব। তৃতীয় বা চতুৰ্থ সপ্তাহৰ যিকোনো এটা দিনত মিটিংখন পাতিব লাগিব। আৰু এই সভাৰ কিছুমান কাৰ্যসূচী দিয়া আছে, সেই হিচাপত কৰিব লাগিব। আৰু মিটিঙৰ ফটোবিলাক এটা ৱেবছাইটত আপলোড কৰিব লাগিব। আৰু আমাৰ CRCC ছাৰসকলক এই মিটিংখনত উপস্থিত থাকিব লাগিব, সকলোবোৰ মিটিং। আপোনালোকে স্ক্ৰীনত চাব পাৰে বিদ্যালয় পৰিচালনা সমিতিৰ ত্ৰিমাসিক বৈঠক। তো বৈঠক হ'ব 3 মাহ মূৰে মূৰে। তো দিয়া আছে প্ৰথম ত্ৰিমাসিক বৈঠক এইটো এই মাহতে কৰিব লাগিব, জুন মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহত যিকোনো এটা দিনত কৰিব লাগিব। আৰু বিষয়বস্তুবোৰ দিয়াই আছে। 1 নম্বৰ বিষয়বস্তু হ'ল 2025-26 বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি সম্পৰ্কে। 2 নম্বৰ দিয়া আছে গণোৎসৱ 2025-ৰ ওপৰত। 3 নম্বৰত দিয়া আছে বছৰটোৰ বাবে স্বচ্ছতা কাৰ্য পৰিকল্পনা প্ৰস্তুতি 2025-26। 4 নম্বৰত আছে বছৰটোৰ বাবে বিনামূলীয়া ঐক্য সাজ ইউনিফৰ্ম বিতৰণ 2025-26, তাৰমানে ইউনিফৰ্ম বিতৰণৰ বিষয়ে। ইফালে ডিটেইলছ দিয়া আছে, ৰাইট চাইড চাব পাৰে। 5 নম্বৰত আছে বছৰটোৰ বাবে বাৰ্ষিক বিদ্যালয় অনুদানৰ ব্যৱহাৰৰ বাবে লোৱা সিদ্ধান্তসমূহ 2025-26। যে আপোনালোকক যে বছৰি কিবা এটা পইচা দিয়ে 25,000 দিয়ে, এইটো আপুনি কি কামত ব্যৱহাৰ কৰিলে সেই বিষয়ে মিটিং কৰিব লাগিব। 6 নম্বৰত আছে FLNৰ বিষয়ে। তাৰপিছত 7 নম্বৰ হ'ল তো 5 নম্বৰ উঠিছে। 7 নম্বৰত আছে বুনিয়াদী শিশু শিক্ষাৰ যতন আৰু ক শ্ৰেণী, এই বিষয়ে হ'ব। 8 নম্বৰত দিয়া আছে বিদ্যালয়ৰ পৰিৱেশৰ নিৰীক্ষণ, স্বচ্ছতা আৰু PM পোষণৰ ৰূপায়ণ, তো মিড ডে মিলৰ বিষয়ে হ'ব। আৰু 9 নম্বৰত দিয়া আছে গণোৎসৱত যিসকল বিদ্যালয় A+ পাইছে সিহঁতক 25,000 টকা কৰি দিয়া হয়। যিসকলে A+ নাপায় সিহঁতৰ এই পইচাটো নাপায়। তো যিসকল বিদ্যালয়ে 25,000 পইচা পাইছে তেওঁলোকে এই পইচাসমূহ কি কামত ব্যৱহাৰ কৰিল এই বিষয়ে মিটিঙত ক'ব লাগিব। তো আৰু এই সকলোবোৰ মিটিঙৰ যিবিলাক বিষয়বস্তু আছে এইবিলাক এটা নোট কপিত লিখি থ'ব লাগিব। তাৰপিছত আপোনালোকে চাব পাৰে দ্বিতীয় ত্ৰিবাৰ্ষিক সভা, যিটো 2 নম্বৰ মিটিং হ'ব 3 মাহ মূৰে মূৰে। এইটো হ'ব আপোনাৰ ছেপ্টেম্বৰ মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহৰ যিকোনো এটা দিনত। তো এই মিটিঙত কি বিষয়বস্তুৰ ওপৰত হ'ব এইটো আপোনালোকে স্ক্ৰীনত চাব পাৰে। 1 নম্বৰত দিয়া আছে আগৰ সভা কাৰ্যকৰীকৰণ। তো আগৰ সভাত কি হৈছিল, যিটো প্ৰথম মিটিং আছিল এই বিষয়ে ক'ব লাগিব। 2 নম্বৰত দিয়া আছে বিদ্যালয় পৰিচালনা সমিতিৰ হাতপুথিৰ আলোচনা সম্পৰ্কে। বিদ্যালয় পৰিচালনা সমিতিৰ হাতপুথিৰ সম্পৰ্কে আলোচনা কৰিব লাগিব। 3 নম্বৰত দিয়া আছে বিদ্যুৎ বিল যদি বাকী আছে বা দিয়া হৈছে এই বিষয়ে আলোচনা কৰা হ'ব। 4 নম্বৰত দিয়া আছে পুথিভঁৰালৰ পুথিৰ উপযুক্ত ব্যৱহাৰ, লাইব্ৰেৰী যিবিলাক কিতাপ আছে এইবিলাক যাতে উপযুক্তভাৱে ব্যৱহাৰ হয়। আৰু 5 নম্বৰত দিয়া আছে বিদ্যালয় উন্নয়ন পৰিকল্পনা উন্নতিকৰণ, এই বিষয়ে আলোচনা কৰা হ'ব। 6 নম্বৰত দিয়া আছে বিশেষ প্ৰয়োজন সম্পন্ন ছাত্ৰ ছাত্ৰীৰ সঁজুলি প্ৰাপ্তিৰ পৰ্যবেক্ষণ কৰা। 7 নম্বৰত দিয়া আছে ভৱিষ্যত কাৰ্য পৰিকল্পনা, আপোনালোকে ভৱিষ্যত কেনেকৈ স্কুলখন চলাব সেই বিষয়ে আলোচনা কৰা হ'ব। আৰু এইবোৰ এটা নোট কপিত লিখি থ'ব লাগিব, লিপিবদ্ধ কৰি থ'ব লাগিব। তাৰপিছত আছে তৃতীয় ত্ৰিমাসিক সভা, এইটো 2025 চনৰ ডিচেম্বৰ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ যিকোনো এটা দিনত কৰা হ'ব। আৰু এই কি বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব দিয়ে আছে। 1 নম্বৰত আছে আগৰ সভাৰ কাৰ্যকৰীকৰণ, মানে 2 নম্বৰ সভাত আপোনালোকে কি আলাপ আলোচনা কৰা হৈছে সেই বিষয়ে ক'ব লাগিব। 2 নম্বৰত দিয়া আছে শিশুৰ শৈক্ষিক প্ৰগতি। আৰু 3 নম্বৰত দিয়া আছে বিদ্যায়তনিক কাৰ্যকলাপ, তাৰমানে বাৰ্ষিক খেল ধেমালি, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা সম্বন্ধীয় কথা এইবিলাক আলোচনা কৰিব লাগিব। 4 নম্বৰত দিয়া আছে বিদ্যালয়ৰ পৰিৱেশৰ নিৰীক্ষণ, স্বচ্ছতা আৰু PM পোষণৰ ৰূপায়ণ। তো মিড ডে মিল খুৱাই নে নাই, পাকঘৰটো পৰিষ্কাৰ আছে নে নাই, স্কুলবিলাক পেচাবখানা পায়খানা এইবিলাক পৰিষ্কাৰ আছে নে নাই এইবিলাক চাব লাগিব।
5 নম্বৰত দি আছে বিশেষ প্ৰয়োজন সম্পন্ন ছাত্ৰ ছাত্ৰীৰ সঁজুলি প্ৰাপ্তিৰ পৰ্যবেক্ষণ কৰা। 6 নম্বৰত দি আছে বিশেষ প্ৰশিক্ষণৰ উপস্থিতিৰ নিৰীক্ষণ। 7 নম্বৰত দি আছে অনুদানৰ ব্যৱহাৰৰ পৰ্যালোচনা 2025-26। আপোনালোকে যিটো অনুদান পায় এইটো যেটো এনুৱেল স্পৰ্টছৰ কাৰণে যেটো পইচা পায় স্পৰ্টছৰ সামগ্ৰী কিনাৰ কাৰণে এইটো। 8 নম্বৰত দি আছে বিদ্যুৎ বিল পৰিশোধ এই বিষয়ে আলোচনা কৰিব লাগিব। আৰু 9 নম্বৰত আছে ভৱিষ্যত কাৰ্য পৰিকল্পনা আৰু এইবিলাক আপোনালোকে এটা ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিব লাগিব। আৰু লাষ্টত হ'ব চতুৰ্থ ত্ৰিমাসিক সভা। ইয়াত প্ৰিণ্টিং মিষ্টেক হৈছে, তো এইটো হ'ব 2026 চনৰ মাৰ্চ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ যিকোনো এটা দিনত আপোনালোকে কৰিব লাগিব। তো কাৰ্যকলাপ কি কৰিব লাগিব? 1 নম্বৰত দি আছে আগৰ সভাৰ কাৰ্যকৰীকৰণ। 2 নম্বৰত আছে বুক বেংকৰ কাৰ্যকলাপ, তো নতুন বৰ্ষৰ বাবে যেটো তেতিয়া 26 আৰু 27ৰ বাবে যেটো কিতাপ দিব সেইটো সংগ্ৰহ কৰিব লাগিব। শিশুৰ নাম ভৰ্তি, তো আপোনালোকে 2026-27 বৰ্ষৰ বাবে যেটো নাম ভৰ্তি কৰিব ষ্টুডেণ্টৰ এইটো কৰিব লাগিব। আৰু ষ্টুডেণ্টৰ প্ৰমোশনৰ কাম কৰিব লাগিব 1ৰ পৰা 9 লৈ। এলপি স্কুল থাকিলে 1ৰ পৰা 5 আৰু এমালগেটেড যদি হয় তো 1ৰ পৰা 9 লৈ মানে 8 লৈ। তাৰপিছত 4 নম্বৰত দি আছে বিদ্যালয় পৰিচালনা সমিতিৰ বিদায়ী সদস্যসকলৰ অব্যাহতি। 5 নম্বৰত দি আছে অনুদানৰ ব্যৱহাৰৰ পৰ্যালোচনা 2026-27 হ'ব। বিদ্যালয়ৰ দ্বাৰা লাভ কৰা বিভিন্ন অনুদানৰ ব্যৱহাৰৰ প্ৰধান শিক্ষকৰ দ্বাৰা প্ৰাসংগিক নথিপত্ৰৰ সৈতে সভাত উপস্থাপন কৰা হ'ব। 6 নম্বৰত আছে বিদ্যুৎ বিল পৰিশোধ। 7 নম্বৰত দি আছে 7 নম্বৰ হ'ল বিদ্যালয় উন্নয়ন কল্পনাৰ অধীনত সম্পূৰ্ণ হোৱা কামৰ পৰ্যালোচনা। 8 নম্বৰত হ'ব ভৱিষ্যত কাৰ্য পৰিকল্পনা। এই মিটিঙৰ সকলোবিলাক কাৰ্যকলাপ আপোনালোকে বহীত ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিব লাগিব। আৰু লাষ্টত এটা কথা বোল্ড কৰি লিখা আছে, এইটো আপোনালোকে চাব পাৰে। বিদ্যালয় কৰ্তৃপক্ষ বিদ্যালয় পৰিচালনা সমিতিয়ে সংশ্লিষ্ট মণ্ডল কেন্দ্ৰ সমন্বয়কৰ সৈতে আলোচনা কৰি সভাৰ দিন আৰু সময় নিৰ্ধাৰণ কৰিব। বিদ্যালয় পৰিচালনা সমিতিয়ে তেওঁলোকৰ সুবিধা অনুসৰি কমেও 3 দিন আগত অৱগত কৰিব লাগিব। সংশ্লিষ্ট মণ্ডল কেন্দ্ৰ সমন্বয়কে তেওঁৰ অধীনৰ সকলো বিদ্যালয় পৰিচালনা সমিতিৰ সভাত উপস্থিত থকাটো বাধ্যতামূলক। তাৰমানে SMCৰ সকলো মেম্বাৰ, প্ৰেছিডেণ্ট, ভাইচ প্ৰেছিডেণ্ট সকলোবিলাক সভাত উপস্থিত থাকিব লাগিব। আৰু CRCC ছাৰ সকলো প্ৰেজেণ্ট থাকিব লাগিব। আপোনালোকে চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।